নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল সিং চৰকাৰে চিত্ৰশিল্পীক গুৰুত্ব নিদিয়ে স্কলাৰশ্বিপো বন্ধ কৰিলে পশ্চিম যোৰহাটত সেৰেন আৰ্টিষ্ট গ্ৰুপৰ 3 দিনীয়া চিত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ নিউজৰ এক বিশেষ প্ৰতিবেদন চৰকাৰে চিত্ৰশিল্পীক গুৰুত্ব নিদিয়ে স্কলাৰশ্বিপো বন্ধ কৰিলে পশ্চিম যোৰহাটত সেৰেন আৰ্টিষ্ট গ্ৰুপৰ 3 দিনীয়া চিত্ৰ প্ৰদৰ্শনী আৰম্ভ উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিখন জিলাতে একোটাকৈ আৰ্ট গেলেৰী চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হোৱাৰ প্ৰয়োজন কিন্তু চৰকাৰৰ অধীনত পৰিচালিত হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনস্থিত ৰাজ্যৰ একমাত্ৰ আৰ্ট গেলেৰীটো বিগত 4 বছৰমানৰ পৰা বন্ধ হৈ আছে চিত্ৰশিল্পীসকলে আৰ্ট গেলেৰীৰ অভাৱত চিত্ৰ প্ৰদৰ্শন কৰিব পৰা নাই এককভাৱে চিত্ৰ প্ৰদৰ্শন কৰিবলৈ 1.5 লাখ টকাৰ প্ৰয়োজন হয় অসম চৰকাৰে চিত্ৰশিল্পীৰ প্ৰতি 1995 চন মানৰ পৰাই গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্কলাৰশ্বিপো বন্ধ কৰিলে অনুষ্ঠান প্ৰতিষ্ঠানবোৰেও চিত্ৰশিল্পীসকলক সহায় সাহায্য নকৰে সেই চিত্ৰশিল্পীসকলে এককভাৱে চিত্ৰ প্ৰদৰ্শনী পতাৰ পৰিৱৰ্তে গ্ৰুপ কৰি প্ৰদৰ্শনী পাতিবলৈ লৈছে পশ্চিম যোৰহাট অঞ্চলৰ ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থিত ধাপকটা শাহপুৰীয়া গাঁওস্থিত চিত্ৰশিল্পী নেইষ্টৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰেশ শইকীয়াৰ ব্যক্তিগত আৰ্ট গেলেৰী কলাকল্প বিখ্যাত 24 জুনৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ পূৰ্বে এনেদৰে কয় যোৰহাটৰ চিত্ৰশিল্পী ত্ৰিদীপ বৰুৱাই তিনিচুকীয়াৰ শুভ্ৰজিৎ দত্তৰ 8 সঞ্চিতা গগৈৰ 3 ঘনশ্যাম হীৰাৰ 1 স্বাতি মালাকাৰৰ 1 প্ৰিয়ংকা ধৰৰ 2 অনিতা সাহাৰ 1 সাগৰিকা আৰ্টছৰ 8 নিহাৰিকা নন্দীৰ 2 অৰিন্তা চেতিয়াৰ 4 পূজা দাসৰ 1 অংকিতা দত্তৰ 1 শিৱসাগৰ প্ৰেৰণাদেৰ 7 যোৰহাটৰ সুব্ৰত বৰুৱাৰ 5খন সৰ্বমুঠ 44খন চিত্ৰ প্ৰদৰ্শনী কৰা হয় উক্ত অনুষ্ঠানত উক্ত অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰ পাছতে ফিতা কাটি দ্বাৰ মুকলি কৰে ত্ৰিদীপ বৰুৱাই ৰমেন শইকীয়াৰ ৰিপৰ্ট নিউজ নাও